বহুত ঠাণ্ডা পৰিছে ঐ শুনিছা এই দুৱাৰ খিৰিকীবোৰ ভালদৰে বন্ধ কৰি দিয়াচোন ঠিক আছে এতিয়াই কৰিছো ঠিক আছে আৰু ছোৱালী দেউতা তুমি ইয়ালৈ অহাৰ সময়ত নহয় তাত ৰখা অগ্নিকুণ্ডটো কোঠালৈ লৈ আনিবা ঠিক আছে বাৰু আৰে শুনকচোন হা ইমান ৰাতি হৈছে আৰু টোপনিওতো আহিছে কিয়নো আমি সকলোৱে শুই যাওঁ ঠিকে আছে ৰ'বা মা মই আজি বাতৰি কাকত পঢ়ি থাকোঁতে এটা খবৰ পাইছিলোঁ যে অগ্নিকুণ্ডটোলৈ ৰুমত হোৱাৰ বাবে এটা পৰিয়ালৰ সকলো লোকৰ মৃত্যু হৈছিল কি সেইটো কেনেকৈ হ'লনো মা অগ্নিকুণ্ডটো জ্বলাৰ ফলত ৰুমৰ অক্সিজেনো জ্বলি শেষ হৈ যায় আৰু তাৰপিছত লাহে লাহে চাৰিওফালে ধোঁৱাৰ ডাৱৰ হৈ যায় য'ত উশাহ লোৱাত অসুবিধা হয় আৰু শেষত অক্সিজেনৰ অভাৱত ব্যক্তিজনৰ মৃত্যু হৈ যায় এইটোচোন অতিকৈয়ে বিপদজনক ঠিক আছে এতিয়াৰ পৰা আমিও এই কথাটোত ধ্যান দিম যাতে কোনো জ্বলন্ত বস্তু কোঠাটোত বন্ধ কৰি শুব নালাগে ভাল ছোৱালী বহুত ভাল তুমি আজি আমাক সকলোকে ৰক্ষা কৰিলা আমি তোমাক লৈ গৰ্ব কৰোঁ ছোৱালী হয়তো ঠিকেই কয় ছোৱালীবোৰ ঘৰৰ গৌৰৱ হয় নহয়নে বন্ধ কোঠাত জুই জ্বলাই শুলে শ্বাসৰুদ্ধ হয় আৰু মানুহে প্ৰাণ হেৰুৱায় মনত ৰাখিব অগ্নিকুণ্ড আৰু যিকোনো ধৰণৰ জ্বলনশীল পদাৰ্থ জ্বলাই বন্ধ কোঠাত কেতিয়াও নুশুব এইটো মৃত্যুক মাতি অনাৰ নিচিনা হয়